ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজকী কুঁৱৰী মৰহি যায়। 17 জানুৱাৰী এই দিনটো হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুবাৰ্ষিকী তিথি আৰু এই দিনটোতে সমগ্ৰ অসমবাসীয়ে পালন কৰি আহিছে শিল্পী দিৱস। শিল্পীগৰাকীৰ মহান শিল্পসত্তাক জীয়াই ৰখাৰ স্বাৰ্থত সমগ্ৰ অসমে আজিৰ দিনটোতেই পালন কৰে শিল্পী দিৱস। এখন মোৰ বিদ্যালয় বোধিবৃক্ষ বিদ্যালয় যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিখিনি মোৰ নিজৰ মোৰ বিদ্যালয় আছে তেওঁলোকক সহযোগিতা আশা কৰিছোঁ। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমবাৰ আয়োজন কৰিছোঁ প্ৰতিযোগিতা, ভুল ত্ৰুটি হ'লে আপোনালোকৰ পৰা ক্ষমা আগতে বিচাৰিছোঁ। বতৰটো খুব ধুনীয়া, গতিকে আমি আৰম্ভ কৰোঁ। গতিকে আপোনালোকৰ এই মৰমৰ দানখিনি প্ৰথমতে আমি গ্ৰহণ কৰিছোঁ যে দায়িত্ব এটা আমি অংশগ্ৰহণ কৰিছোঁ, এইটো বুলি লৈছোঁ দেই। আজি বোধিবৃক্ষই যি আমাক এটা সুযোগ দি দিছে এই অকণমানি মঞ্চখনত একেলগে আমি গোটেইখিনি ভগাই ল'লোঁ। গতিকে থেংক ইউ, ধন্যবাদ। আপোনালোকৰ জয় জয় মহিমা হওক, ল'ৰা ছোৱালীৰ উন্নতি হওক। ধন্যবাদ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1935 চনতে প্ৰথমখন অসমীয়া ভাষাৰ বোলছবি জয়মতী নিৰ্মাণ কৰি উলিয়াইছিল, যেতিয়া নেকি আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা নাছিল। আৰু সেই বোলছবিৰ প্ৰথমগৰাকী নায়িকা, অৰ্থাৎ অসমীয়া ছবি জগতৰ প্ৰথমগৰাকী নায়িকা অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ। তেনেদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বহুকেইখন নাৰীকেন্দ্ৰিক নাটকো ৰচনা কৰিছিল। লভিতা, ৰূপালীম, কাৰেঙৰ লিগিৰি, আৰু তেওঁ ছাত্ৰ অৱস্থাতে এখন নাটক লিখিছিল, সেয়া হ'ল শোণিত কুঁৱৰী। শোণিত কুঁৱৰী নাটকত আমি শোণিতপুৰৰ ৰজা বান, তেখেতৰ জীয়ৰী ঊষা তথা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ সেই কাহিনী, চিত্ৰলেখাৰ চিত্ৰৰ যি প্ৰতিভা, এই সকলোবোৰ বিৱৰণ পাবলৈ সক্ষম হওঁ। আৰু তেখেতৰ সুমধুৰ গীতবোৰ, চিৰযুগমীয়া সেই অসমীয়া চিৰসেউজ গীতবোৰ, যেনে গছে গছে পাতি দিলে জিলিকা পাখিৰে, আমাৰে সখীয়া আকুল ব্যাকুলে, জোনাকী কাৰেঙত কোনে বিন বায়, এই সকলোবোৰ সুমধুৰ গীত তেওঁ ৰচনা কৰি থৈছিল। তাৰ উপৰিও তেওঁ কবিতা, বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছিল। আৰু আজি এই শিল্পী দিৱস উদযাপন কৰা হৈছে বোধিবৃক্ষ বিদ্যালয়ত। এই বিদ্যালয়খন আছে মূলা গাঁৱত আৰু এই বিদ্যালয়খন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় যদিও ইয়াত অসমীয়া গীত, নৃত্য, নাটক ইত্যাদিবোৰৰো চৰ্চা কৰা হয়, যাতে আমি আমাৰ শিপাটোক মনত ৰাখিব পাৰোঁ। গতিকে উদ্যোক্তাই সদায় এইখিনি প্ৰচেষ্টা চলাই আহিছে, তেওঁলোকে যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মক আমাৰ শিপাটোৰ লগত পৰিচয় কৰাই দিব পাৰে। আমি আমাৰ সেই চিৰসেউজ যিবিলাক গীত, নৃত্য আছে, যিবিলাক ৰচনাৱলী আছে, নাটক আছে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, তেওঁলোকৰ সেই নাটক, গীত, এইসমূহ যাতে ল'ৰা ছোৱালীয়ে জানিব পাৰে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আজি শিল্পী দিৱস উপলক্ষে আয়োজন কৰা হৈছে এখনি নৃত্য প্ৰতিযোগিতা। আৰু নৃত্য প্ৰতিযোগিতাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সংগীতৰ আধাৰত এই নৃত্য প্ৰতিযোগিতাখনি কৰা হৈছে আৰু নৃত্যশিল্পীসকলে সুন্দৰ এখন মঞ্চ পাইছে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ। গতিকে এই প্ৰতিভাসমূহ বিকাশ হোৱাৰ উপৰিও তেওঁলোকে উৎসাহ পাইছে যে নিজৰ অঞ্চলৰ পৰাই তেওঁলোকে নিজকে এখন মঞ্চত থিয় কৰাব পাৰিছে। আৰু এনেদৰেই অনাগত দিনবোৰতো এই প্ৰচেষ্টা অব্যাহত থাকিব। ধন্যবাদ বোধিবৃক্ষ বিদ্যালয়ৰ উদ্যোক্তা তথা সমূহ কৰ্মকৰ্তালৈ আৰু অনুষ্ঠানটোৰ প্ৰত্যেকগৰাকী সদস্য তথা নৃত্যশিল্পীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বোধিবৃক্ষৰ উদ্দেশ্যটো কি? বোধিবৃক্ষ গৌতম বুদ্ধদেৱে যিডাল গছৰ গুৰিত থাকি পেলাই জ্ঞান প্ৰাপ্তি হৈছিল, সেইডাল বৃক্ষ আমাৰে সৌভাগ্য যে আমাৰ বাইদেউগৰাকীয়ে তৰালী বাইদেৱে ক'ৰ পৰা আহিছে তেখেতৰ ঘৰৰ নাজানো, পৰিচয় নাজানো, কিন্তু আমাৰ ইয়াৰ ক্লাছত
তেওঁলোকে আহি কষ্ট কৰি এইখিনি কৰিব পাৰিছে আৰু প্ৰথমবাৰৰ বাবে পাতিছোঁ আমি শিল্পী দিৱস উদযাপন কৰিছোঁ বহুত ভাল লাগিছে আমাৰ নতলিবা আৰু প্ৰথম বৰ্ষ হিচাপে আমি যিমানখিনি কৰিব কৰিছোঁ আগলৈ আৰু কৰি যাম গতিকে আমাৰ তৰফৰ পৰা বৰ্ষা মাষ্টৰ তৰফৰ পৰা তৰালি বাইদেউ মোৰ ফালৰ পৰা এখন ফুলাম গামোচা কাচিব ওলাইছোঁ গতিকে এটা জোৰকৈ হাত চাপৰি বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা আচলতে তৰালি বাইদেউ আমাৰ কাৰণে সাহস আচলতে প্ৰতিটো দিশতে আগবাঢ়ি যাবলৈ ধুনীয়াকৈ সাহস দিয়ে প্ৰেৰণা দিয়ে